নমস্কাৰ সকলোকে এলপি ইউপি ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত আন এটি ইম্পৰ্টেণ্ট ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কাষ্ট ৱাইজ কোনবোৰ ডিষ্ট্ৰিক্টত হায়েষ্ট এপ্লাই হ'ব পাৰে। অৰ্থাৎ আমি জানো যে হায়েষ্ট এপ্লাই ডিষ্ট্ৰিক্টখন এটলিষ্ট মিনিমাম কাট অফ বা লিষ্ট কাট অফ যোৱা ডিষ্ট্ৰিক্ট নহয় বা আন তেনেকুৱা কিছুমান ডিষ্ট্ৰিক্ট থাকিব যিবোৰত এই বেছি পোষ্ট থকা বা হায়েষ্ট এপ্লাই থকা ডিষ্ট্ৰিক্টতকৈও কম কাট অফ যায়। এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব যিসকলৰ মিডিল পৰ্চনত মাৰ্কছ আছে, অৰ্থাৎ আমি যিকেইখন তিনিখন ডিষ্ট্ৰিক্ট কম্বিনেশ্যন কৰিব লাগে চুজ কৰিব লাগে সেই ডিষ্ট্ৰিক্টবোৰৰ ভিতৰত এখনহে আমি তেনেকৈ হাই পষ্ট থকা বা আমাৰ যিখিনি কাষ্ট ৱাইজ আটাইতকৈ বেছি এপ্লাই হোৱা ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব পাৰোঁ। বাকী দুখন আমি অলপ ক্ৰিটিকেলি এনালাইজ কৰি চিলেক্ট কৰাটো ভাল হয়। So I was selected in DEE and NDRE Grade 3 in 2023 recruitment. Also cleared CTET board paper. চ' এতিয়া ভিডিঅ'টোলৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমে আমি ইউআৰখিনিৰ বাবে ডিছকাছ কৰিম যে ইউআৰখিনিত হায়েষ্ট এপ্লাই থকা ডিষ্ট্ৰিক্ট কোনখিনি হ'ব পাৰে। অ'কে, চ' ইউআৰত প্ৰথমে হায়েষ্ট এপ্লাই যদি আমি কথা ভাবিব যাওঁ, ইন টাৰ্মছ অফ এনি মাৰ্কছ, অ'কে, যিকোনো মাৰ্কছ থকা এজন কেণ্ডিডেটে, মই প্ৰিফাৰেঞ্চৰ কথা আপুনি প্ৰথমে বুজি লোৱাটো উচিত। মই যিটো ভিডিঅ' বনাইছোঁ সেইটো চাব পাৰে। প্ৰথম প্ৰিফাৰেঞ্চ যিসকলৰ ভাল মাৰ্কছ আছে, প্ৰথম প্ৰিফাৰেঞ্চ হিচাপে তেওঁলোকে হোম ডিষ্ট্ৰিক্ট দিয়াটো বহুত ইম্পৰ্টেণ্ট হৈ যায়। বাট বহুতে নতুনকৈ এপ্লাই কৰাবলৈ প্ৰথম প্ৰিফাৰেঞ্চ বেছি পষ্ট থকা ডিষ্ট্ৰিক্ট দিয়ে, যাৰ বাবে তেওঁলোকেও বেছি পষ্ট থকাটোত সোমাই যাব পাৰে। তথাপি আমি ভাবিছোঁ যে গোটেইবোৰে ভালকৈ এনালাইজ কৰিছে, তো প্ৰথম যিখিনি বেছি মাৰ্ক আছে তেওঁলোকেতো এটলিষ্ট ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো হোম ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছে বুলি আমি ধৰি লৈছোঁ। তথাপি আমি যদি কওঁ বেছি মাৰ্ক থকা এজন কেণ্ডিডেট হওক, কম মাৰ্ক থকা হওক, মিডিল মাৰ্ক থকা হওক, তেওঁলোকে এটলিষ্ট এটা প্ৰিফাৰেঞ্চ, তিনিটা প্ৰিফাৰেঞ্চৰ ভিতৰত এটা প্ৰিফাৰেঞ্চটো তেওঁলোকে কি কৰিছে, বেছি পষ্ট থকা এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছে। বেছি পষ্ট থকা ডিষ্ট্ৰিক্টৰ ভিতৰত একেবাৰে চকুত পৰে যিটো 200ৰ ওপৰত আমাৰ পষ্ট আছে। সকলোৱে নিশ্চয়কৈ বিচাৰে যাতে চিকিউৰিটি পাই যে 200ৰ ওপৰত পষ্ট আছে, যিহেতু তাত আমাৰ কি হয়, কাট অফ কম যোৱাৰ অলপ হ'লেও চান্স থাকে। যদিও আমি জানো যে ইয়াত হায়েষ্ট এপ্লাই হ'ব। আমি ইউআৰৰ ক্ষেত্ৰত আমি কি দেখিলোঁ, লখিমপুৰত 203 আৰু শোণিতপুৰত কিমান আছে, 223। মই ইউআৰৰ ক্ষেত্ৰত লিখি দিওঁ। আমি দুখন ডিষ্ট্ৰিক্ট পাইছোঁ, এখন হৈছে লখিমপুৰ আৰু এখন হৈছে শোণিতপুৰ। 223 আছে শোণিতপুৰ আৰু 203 আছে লখিমপুৰ। তো নিশ্চয়কৈ সকলোৱে মোৰ লগত এগ্ৰী কৰিব যে মেক্সিমাম অৰ্থাৎ 99% কেণ্ডিডেট যিসকলে আছে, যিকোনো মাৰ্ক নাথাকিব, তেওঁলোকৰ মাৰ্ক যদি 70+ আছে, তেওঁলোকে এখন হ'লেও এই এনেকুৱা ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছে। যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হোম ডিষ্ট্ৰিক্ট দিছে, তেওঁলোকে নিশ্চয়কৈ হোম ডিষ্ট্ৰিক্ট পাব। লখিমপুৰ আৰু শোণিতপুৰ এনেকুৱা দুখন ডিষ্ট্ৰিক্ট হ'ব য'ত আমি ইউআৰ কেণ্ডিডেটে এটা হ'লেও প্ৰিফাৰেঞ্চ হিচাপে দিছোঁ, নট ইউআৰ, যিকোনো কাষ্টৰো এইখিনি দিব। ইউআৰটো চোৱা বহুত ইম্পৰ্টেণ্ট হয়। ইউআৰত আমাৰ সকলোখিনি কেটেগৰীৰ মানুহো আমাৰ সোমাই থাকে, তাৰপিছতহে নিজৰ নিজৰ ৰিজাৰ্ভেশ্যন কেটেগৰীত তেওঁলোকে সোমাই যায়। চ' ইউআৰৰ ক্ষেত্ৰত এটলিষ্ট এই দুখন লিষ্ট কাট অফ, লিষ্ট বা মিনিমাম কাট অফ বুলি বা লোৱেষ্ট লিষ্ট বা লোৱেষ্ট কাট অফ এই দুখন ডিষ্ট্ৰিক্ট নহয়। আই এম ভেৰি মাছ চিয়'ৰ এবাউট ডেট যে এই দুখন লখিমপুৰ বা শোণিতপুৰত আটাইতকৈ কম কাট অফ নাযায়। যিহেতু মই আগতে কৈছোঁ যে বেছি মাৰ্ক থকা বা কম মাৰ্ক থকায়ো যদি এই দুখন এপ্লাই কৰে, তেতিয়া কি হয়, এই দুখন এটলিষ্ট এটা মিডিল পৰ্চনত কাট অফ থাকিব। অৰ্থাৎ প্ৰায় 60.2 যদি লখিমপুৰতো যায় আৰু শোণিতপুৰত তেনেকৈ 60.8 কাট অফ, এনেকুৱা ধৰণৰ মানুহ বহুত থাকিব। আৰু আপুনি নাভাবিব যে কাট অফত একদম আকাশ পাতাল ডিফাৰেঞ্চ হ'ব, তেনেকুৱা নহয়। শোণিতপুৰ আৰু লখিমপুৰ বহুতে ভাবিছে কি শোণিতপুৰত হায়েষ্ট এপ্লাই হ'ব পাৰে 223 দেখি, তো তেওঁলোকে এনেই অলপ ভাবিছে যে 203টোত মই এপ্লাই কৰি দিওঁ। বাট লখিমপুৰ, লখিমপুৰত কি হয়, আমাৰ এই দুখন ডিষ্ট্ৰিক্ট আৰু এটা আমাৰ বেয়া পইণ্ট বুলি ক'ব পাৰোঁ, আৰু এটা ফল্ট আছে। সেইটো এটা হৈছে যে OBCৰো ইয়াত হায়েষ্ট বুলি ক'ব নোৱাৰি, বাট মেক্সিমাম পষ্ট আছে, বেছি পষ্ট আছে। অৰ্থাৎ OBCৰো ইয়াত পষ্ট আছে 41 আৰু ইফালে 40। চ' সেই হিচাপে OBCৰ কেণ্ডিডেটেও এই দুখনৰ এখন চুজ কৰিব, যাৰ ফলত এই দুখনত কাট অফৰ মাত্ৰাটো ইমান বেছি কম নাযায়। মই কোৱা নাই যে এই দুখনত কাট অফ আটাইতকৈ বেছি যাব। কাট অফ আটাইতকৈ বেছি যোৱা ডিষ্ট্ৰিক্ট বেলেগ হ'ব, যিবোৰত পষ্ট বেছিকৈ কম আছে, মানে যিবোৰত পষ্ট আটাইতকৈ কম আছে, লাইক 11টা পষ্টত আৰু কিমান বেছি কাট অফ কমিব পাৰে, নহয় জানো? তো 11টা পষ্টত নিশ্চয়কৈ কাট অফ বেছি যাব। যিসকলে হোম ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছে তেওঁলোকে বেছি মাৰ্ক থকাবোৰে এইবোৰত পাই যাব, গতিকে ইয়াত কাট অফ নিশ্চয় বেছি যাব। বাট মই কৈছোঁ যে আটাইতকৈ কম কাট অফ, ইউআৰৰ ক্ষেত্ৰত আটাইতকৈ কম কাট অফ এটলিষ্ট লখিমপুৰ আৰু শোণিতপুৰ নহয়। অৰ্থাৎ যিসকলে মাৰ্কছ মিডিল পৰ্চনত আছে, মই আগতে কৈছোঁ মিডিল পৰ্চনত আছে, বেছি মাৰ্ক, আপুনি চাব পাৰে যিখিনি গ্ৰীণ জ'ন, য়েল' জ'ন আমি ডিছকাছ কৰিছিলোঁ যোৱাবাৰ, সেই গ্ৰীণ জ'নত থকাবোৰৰ কথা কোৱা নাই মই। য়েল' জ'ন বা তাৰে ৰিস্ক
জোনত য়েলো জোনৰ পৰা বা ৰিক্স জোনৰ পৰা যিখিনি মাৰ্কছ আমি ইনক্লুড কৰিছোঁ সেই মাৰ্কছত থকা এজন কেণ্ডিডেটে এটলিষ্ট লখিমপুৰ আৰু শোণিতপুৰ দুয়োখন চিলেক্ট কৰিব নালাগে যদি তিনিটা প্ৰিফাৰেঞ্চ আছে এটা প্ৰিফাৰেঞ্চ যদি লখিমপুৰ দিছে দেন ডোন্ট চুজ শোণিতপুৰ এজ আদাৰ এনি আদাৰ প্ৰিফাৰেঞ্চ ইয়াত আমি বেলেগ চিলেক্ট কৰিব লাগিব ত' চুজ অনলি ওৱান আমি ইয়াৰ পৰা এখন মাত্ৰহে চিলেক্ট কৰিব পাৰোঁ আৰু যদি মাৰ্কছ আটাইতকৈ কম দেন আপুনি এই হাই পষ্ট থকা ডিষ্ট্ৰিক্ট স্কিপে কৰিব পাৰে তিনিওখন আপুনি কি কৰিব পাৰে ৰিক্স ডিষ্ট্ৰিক্ট চুজ কৰিব পাৰে যদি মাৰ্কছ অলপ বহুতে কম অৰ্থাৎ 55তকৈও যদি আপোনাৰ কম মাৰ্কছ আছে দেন আপুনি এই দুখন ডিষ্ট্ৰিক্ট স্কিপ কৰাই ভাল হ'ব ষ্টিল মই কোৱা নাই যে এই দুখনত বহুত হাই কাট অফ যাব নিশ্চয়কৈ কিছুমান ডিষ্ট্ৰিক্টতকৈ মিডিল পৰ্চনৰ কাট অফ যাব অৰ্থাৎ মোটামুটি মাজৰ যিখিনি মাৰ্কছ আছে সেইখিনি যিখিনি বেছিকৈ মাৰ্কছ আছে 61 হওক 60 হওক 59লৈকে এনেকুৱা ধৰণৰ মাৰ্কছৰ কাট অফে আমাৰ লখিমপুৰ বা শোণিতপুৰত যাব পাৰে চ' এই দুখন ডিষ্ট্ৰিক্ট এনেকুৱা হ'ব য'ত ইউ আৰ কেণ্ডিডেটে হায়েষ্ট এপ্লাই কৰিব চ' ইউ আৰ কেণ্ডিডেটৰ বাবে হায়েষ্ট এপ্লাই ডিষ্ট্ৰিক্ট কোনকেইখন আমি ক'লোঁ শোণিতপুৰ বা লখিমপুৰ বহুতে কয় শোণিতপুৰ আৰু লখিমপুৰৰ ভিতৰত কোনখন চিলেক্ট কৰিম এইটো আৰু ক'ব পৰা নাযায় শোণিতপুৰ লখিমপুৰ প্ৰায় একেধৰণৰ কাট অফ যাব ইমান বেছি কাট অফৰ ডিফাৰেঞ্চ নাথাকে অলপ পইণ্টত কাট অফৰ ডিফাৰেঞ্চ থাকিব পাৰে বাট ইয়াত ইভেন 1 পইণ্টৰো ডিফাৰেঞ্চ নাথাকিব চাগে 0.1ৰ থাকিব পাৰে মানে 60-61ও নাথাকিব পাৰে 60.4 60.8 বা 9 তেনেকুৱা ধৰণৰ ডিফাৰেঞ্চ থাকিব পাৰে 0.1 কথা কৈছোঁ এতিয়া আহিছোঁ OBC কেণ্ডিডেটৰ বাবে OBC কেণ্ডিডেটৰ ফৰ চিয়'ৰ মই আগৰে এটা ভিডিঅ'ত কৈছিলোঁ য'ত মোৰ কিছুমান নিগেটিভ কমেণ্টছ আহিছিলে যে ধুবুৰীত ইমান বেছি কাট অফ কিয় যাব ইমান কাট অফ কিয় যাব ধুবুৰীত আটাইতকৈ কম কাট অফ যাব বুলি কৈছিলে এজনে 76 আছিলে 76টো ভৰ্তি হৈ গ'ল তাৰপিছত 112জন ভৰ্তি হ'ব তো 112জনৰ যিহেতু ঠাই আছে কাট অফ তেওঁলোকৰ মতে কম যাব নিশ্চয়কৈ 112জন যিহেতু চিট আছে 112জন মানুহ বহিব পাৰিব তো 112জন হিচাপে কাট অফটো তললৈকে কমি আহিব বাট মই এইটো কৈছোঁ যে কম যাব চিয়'ৰ বাট আটাইতকৈ কম যোৱা অৰ্থাৎ OBC যিমানকেইখন পোষ্ট আছে জিলাত সেই আটাইতকৈ কম যোৱা ডিষ্ট্ৰিক্ট সেই ধুবুৰীখন এটলিষ্ট নহয় OBC ধুবুৰী চিলেক্ট নকৰাৰ মানুহ চাগে খুব কম ওলাব এখন হ'লেও মই কোৱা নাই যে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড প্ৰিফাৰেঞ্চৰ ভিতৰত এখন হ'লেও ডিষ্ট্ৰিক্ট হিচাপে ধুবুৰী সকলোৱে চিলেক্ট কৰিছে ধুবুৰীত 112টা পোষ্ট আছে তেনেকৈ আৰু এটা কথা যিখিনি মই ভাবিছোঁ যে এই নগাঁও ধুবুৰী আৰু নগাঁও এই দুখনৰ ভিতৰত এই দুখন লিষ্ট কাট অফ নহয় এই দুখন লিষ্ট কাট অফ নহয় অ'কে ডাইৰেক্ট কাট অফ ক'ত কম যাব সেইটো মই কোৱা নাই এইখন কৈছোঁ যে এটলিষ্ট এই দুখনটো লিষ্ট কাট অফ ডিষ্ট্ৰিক্ট নহয় নগাঁও আৰু ধুবুৰী মেক্সিমাম কেণ্ডিডেটে চিলেক্ট কৰিছে মই এইটো ক'ব বিচাৰিছোঁ যদি আপোনাৰ মাৰ্ক মিডিল পৰ্চন আছে তেতিয়া আপুনি এই দুয়োখনকে প্ৰিফাৰেঞ্চ হিচাপে নিদিব ধুবুৰীকো দিলে নগাঁওটো দিলে কাৰণ এই দুয়োখনতে প্ৰায় একে কাট অফ যাব প্ৰায় একে কাট অফ যায় যদি আমাৰ মানে এই দুয়োখন চিলেক্ট কৰাৰ কোনো সুবিধা নাথাকিব আমাক এনেকুৱা ডিষ্ট্ৰিক্ট লাগে আমি কম্বিনেশ্যন কিয় চিলেক্ট কৰিছোঁ যাতে প্ৰথমখনত নাপালে আমি ছেকেণ্ডখনত পাওঁ ছেকেণ্ডখনত নাপালেও যাতে থাৰ্ডখনত পাওঁ যদি প্ৰথমখন আৰু ছেকেণ্ডখনত দুয়োখনতে একে কাট অফ গ'ল তে আমাৰতো একো লাভেই নহ'ল যদি প্ৰথমখন আমি ধুবুৰী চিলেক্ট কৰিলোঁ নেক্সটখন নগাঁও চিলেক্ট কৰিলোঁ তেতিয়াকৈ ধুবুৰীত বোলে কাট অফ গ'ল 60 আৰু নগাঁৱত বোলে 59.9 গ'ল তো আমাৰতো মাৰ্কছ আছিল 58 আমাৰতো কামেই নহ'ল তেনেকুৱা ধৰণৰ যাতে হেৰি নহয় আমি এনেকুৱা কম্বিনেশ্যন চিলেক্ট কৰিব লাগে যাতে সেইখিনি যদি কাট অফ যায় 58 যদি কাট অফ গৈছে তো ইয়াতে 58 ইয়াতে 58 এখনতো পামেই দুয়োখনত যদি একে কাট অফ যায় একে কাট অফ যোৱা ডিষ্ট্ৰিক্টবোৰ চিলেক্ট কৰি কোনো লাভ নাই তো ধুবুৰী আৰু নগাঁৱৰ ভিতৰত এখন চিলেক্ট কৰিব পাৰে যিকোনো এখন চিলেক্ট কৰিব পাৰে নেক্সট আহিছোঁ মই OBCৰ ক্ষেত্ৰত হায়েষ্ট এপ্লাই ক'ত হ'ব বুলি ক'লোঁ ধুবুৰী বা নগাঁও এইকেইখন ডিষ্ট্ৰিক্ট কি হয় আমাৰ প্ৰায় একে কাট অফ থাকিব SCৰ ক্ষেত্ৰত এতিয়া আহিছোঁ একেবাৰে হায়েষ্টটোতো চবৰে চকুত থাকে যেনেকৈ ধুবুৰীতো ডেফিনেটলি ধুবুৰী উইল বি নট লিষ্ট কাট অফ ডিষ্ট্ৰিক্ট একেবাৰে নহয় SCৰ ক্ষেত্ৰত কি পালোঁ SC আছিল নে ST আছিলে SCৰ ক্ষেত্ৰতো ধুবুৰী ফাৰ্ষ্টত ধুবুৰী এণ্ড লখিমপুৰ প্ৰথমত দিব লাগিব লখিমপুৰত URৰ পোষ্ট বেছি আছে এটা মানুহৰ চাইক'লজিকেলি কি ভাবিব যে লখিমপুৰত URৰ পোষ্ট 203 আৰু ইফালে মোৰ ৰিজাৰ্ভেশ্যনৰ পোষ্টটো 24 আছে তো 203 প্লাছ 24 বেছি হৈ গ'ল তেনেকৈ শোণিতপুৰতো 223 আৰু 24 বেছি হৈ যায় আৰু ক্ৰিটিকেলি মই জানো যে SC থকাবোৰে নিশ্চয়কৈ তিনিচুকীয়াও প্ৰিফাৰ কৰিব ষ্টিল যদি ক'ব যাওঁ মই লখিমপুৰ শোণিতপুৰ মোৰ মতে লখিমপুৰ এণ্ড ধুবুৰী লখিমপুৰ এণ্ড ধুবুৰী I think লখিমপুৰ এণ্ড ধুবুৰী will be the highest apply for the SC ধুবুৰী and লখিমপুৰ
নেক্সট আহিছোঁ এছ টিৰ ক্ষেত্ৰত। এছ টিৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ 78D ধুবুৰী। যিজনে বা যিবোৰে ভাবি আছিলে যে ধুবুৰী লয়েষ্ট কাট অফ যাব, তেনেকুৱা নহয়। দেখিব পাইছে যে ধুবুৰীত এছ টিৰো পোষ্ট হায়েষ্ট আছে। যেতিয়া এখন ডিষ্ট্ৰিক্টত হায়েষ্ট পোষ্ট থাকে যায়, অ'কে, যেনেকৈ এছ টিৰ হায়েষ্ট পোষ্ট আছে, OBCৰ হায়েষ্ট পোষ্ট আছে, তেতিয়া এইসকলৰ যদি মাৰ্কছ 60+ আছে আৰু ইউ আৰৰ যিখিনি পোষ্ট আছে, ইউ আৰৰ যদি কাট অফ 60 কে বিল' যায়, তেতিয়া সেই গোটেইখিনি মানুহ এই ইউ আৰত সোমাই যাব। আৰু ইউ আৰত সোমাই গ'লে ইউ আৰৰ লাষ্টৰ জনৰ কাট অফ যি হয়, তাৰ পিছতহে তেওঁলোকে নিজৰ নিজৰ ৰিজাৰ্ভেশ্যনৰ ঠাইত সোমাব পাৰিব। সেই হিচাপে ইউ আৰৰ যিখিনি কাট অফ থাকে, সেইখিনি বহুখিনি হাই হৈ যায়। জাষ্ট বিকজ আমাৰ বা ভাল ভাল নম্বৰ থকাবোৰেও কি কৰে, নিজৰ ছেফটিৰ কাৰণে আপোনাৰ বেছি পষ্ট থকা ডিষ্ট্ৰিক্ট এখন হ'লেও প্ৰিফাৰেঞ্চ দিয়ে। চ' এছ টি প্লেনছৰ বাবে ধুবুৰীখনো হায়েষ্ট এপ্লাই হ'ব। লগতে হায়েষ্ট এপ্লাইৰ ক্ষেত্ৰত তেওঁলোকে নগাঁও চিলেক্ট কৰিব পাৰে। নগাঁও। বাকী এছ টি হিলছৰ ক্ষেত্ৰত মই ইমান আলোচনা কৰা নাই, কাৰণ এছ টি হিলছ হওক, PWD হওক, টি ট্ৰাইবছ হওক, এওঁলোকৰ কাট অফটো তেনে ল' মাৰ্কছত থাকে। আৰু যিখিনি কেণ্ডিডেট আছে, অলপমান ভাগ মাৰ্ক যদি আছে, তেওঁলোকে অৰ্থাৎ 55 বা প্লাছ হ'লেতো কথাই নাই, 55+ যদি এইবোৰতে একেবাৰে গ্ৰীণ জ'ন বুলি ক'ব পাৰি, বা তেনেকুৱা ধৰণৰ মাৰ্কছ থাকিলেও তেওঁলোকে পাই যায়। ইমান বেছি এনালাইজ কৰাৰ আই থিংক ইমান প্ৰয়োজন নাথাকে। আৰু কেণ্ডিডেটো কম থাকে। কেতিয়াবা এনেকুৱা হয় যে এছ টি হিলছৰ পষ্টে ৰৈ যায়, তাত কেণ্ডিডেটে নাথাকে। তো তেনেকুৱা হিচাপত আমি কি পালোঁ, ধুবুৰী আৰু নগাঁও ফৰ এছ টি। ধুবুৰী আৰু নগাঁও। ইয়াৰ ভিতৰত কিছুমান কমন ফেক্টৰ হিচাপে আমি দেখিব পাইছোঁ যে হটস্পট হিচাপে আমাৰ ধুবুৰী মেক্সিমাম এপ্লাই হিচাপে মোৰ চকুত পৰিছে। বাকী আৰু এখন হৈছে নগাঁও। এই দুয়োখন এটলিষ্ট বেছি এপ্লাই হ'ব, যিহেতু তাত ইউ আৰৰ লগতে আমাৰ ৰিজাৰ্ভেশ্যনৰ যিখিনি পষ্ট আছে, ৰিজাৰ্ভেশ্যনত হাই হাই পষ্ট আছে। আৰু যিসকলে ৰিজাৰ্ভ কেটেগৰী বিলং কৰে, তেওঁলোকে নিশ্চয়কৈ এইটো বিচাৰে যে তেওঁলোকৰ য'ত বেছি পষ্ট আছে, তাতে তেওঁলোকে এপ্লাই কৰে। চ' মই টিপছ হিচাপে এইটোৱে লিখিছোঁ যে ইফ ইউ হেভ লোৱাৰ মাৰ্কছ মানে ইন য়েল' জ'ন, ৰাইট? য়েল' জ'ন, লোৱাৰ মাৰ্কছ য়েল' জ'ন হওক বা ৰিস্ক জ'ন হওক, এই দুটা জ'ন, এই জ'নৰ ক্ষেত্ৰত আপুনি কোনটো জ'নত পৰে সেইখিনি চাবলৈ আন এটা ভিডিঅ' দিয়া আছে আমাৰ, য়েল' জ'ন, ৰেড জ'ন, গ্ৰীণ জ'ন, এইটো চাব পাৰে। য়েল' জ'নত যদি মাৰ্কছ হয়, দেন লোৱাৰ মাৰ্কছ দেন য়েল' জ'ন, মই এতিয়া লিখিছোঁ যে য়েল' জ'নতকৈও যদি কম মাৰ্কছ আছে, দেন চুজ অনলি ওৱান হায়েষ্ট এপ্লাই ডিষ্ট্ৰিক্ট। এখন মাত্ৰহে ডিষ্ট্ৰিক্ট, আপুনি 3খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগে, 1, 2, 3, তাৰ এখন মাত্ৰ যিকোনো এখনহে আপুনি আমি যিখিনি আলোচনা কৰিলোঁ, এইকেইখন ডিষ্ট্ৰিক্টৰ ভিতৰত চিলেক্ট কৰিব পাৰি। ইউ আৰৰ ক্ষেত্ৰত এই দুখন, OBCৰ ক্ষেত্ৰত এই দুখন, SCৰ ক্ষেত্ৰত এই দুখন, আৰু STৰ ক্ষেত্ৰত এই দুখন। এই দুখনৰ মাত্ৰ এখনহে এপ্লাই কৰিব পাৰে এজ এ প্ৰিফাৰেঞ্চ। দিছ উইল বি টিপছ ফ্ৰম মি, যিহেতু মই যোৱাবাৰ DWIত এপ্লাই কৰি জব পাইছোঁ, অলপ হ'লেও মোৰ এক্সপিৰিয়েঞ্চ আছে। সেইখিনিৰ ওপৰত ভিত্তি কৰি এইখিনি কথা ক'ব বিচাৰিছোঁ যে এখনহে মাত্ৰ কি কৰিব, হাই এপ্লাই থকা ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। বাকী কম্বিনেশ্যন কেনেকৈ চিলেক্ট কৰিব লাগে সেইবোৰৰ ক্ষেত্ৰত বেলেগ ভিডিঅ' বনোৱা আছে। মই জাষ্ট এইটোত অলপমান বেছিক ক্লাৰিটি হিচাপে ডিষ্ট্ৰিক্ট হিচাপে কৈ আপোনাক জনাইছোঁ যে এইবোৰ ডিষ্ট্ৰিক্টৰ ভিতৰত এখনহে চিলেক্ট কৰাটো বেছি ভাল হ'ব পাৰে আপোনালোকৰ পক্ষে। নেক্সট আমি গম পালোঁ, আমি যিখিনি আলোচনা কৰিলোঁ ইউ আৰ, SC, ST, OBCৰ ক্ষেত্ৰত। LPৰ ক্ষেত্ৰত অলপ প্ৰেডিকশ্যনটো মোৰ এনেকুৱা লাগে যে LPৰ ক্ষেত্ৰত প্ৰেডিকশ্যনটো প্ৰায় অলপ কাৰেক্টৰ ফালে যায়। বাট UPৰ ক্ষেত্ৰত কি হয়, UPত অলপ যিহেতু পষ্ট কম, তাত ইমান বেছি প্ৰেডিকশ্যন কৰা বা এজামশ্যন কৰাটো সহজ নহয়। UPত অলপ আপোনালোকে, মই সেইকাৰণে ডাইৰেক্ট যিটো মই আপোনাক ক'ব নিবিচাৰোঁ। চ' যিখিনি আলোচনা কৰোঁ সেইখিনি বাৰু কাৰেক্টলি কৰিবই চেষ্টা কৰোঁ। ষ্টিল UPত মই বিচাৰোঁ আপোনালোকে নিজে অলপ এনালাইচিছ কৰক বেছিকৈ, তেতিয়া অলপ কি হয়, বেছি শুদ্ধকৈ চিলেক্ট কৰিব পাৰিব। তথাপি UPৰ ক্ষেত্ৰত ডিছকাছ কৰিছোঁ। UPৰ যিটো এছিষ্টেণ্ট টিচাৰ অফ UPS, তাৰ ভিতৰত আমি জানো যে এখনে মাত্ৰ যিটো 40ৰ ঘৰত আছে, সেইটো হৈছে লখিমপুৰ। ফৰ চিয়'ৰ ইউ আৰ হওক বা ST, ST হওক, OBCৰো ইয়াতে বেছি পষ্ট আছে, SCৰো বেছি পষ্ট আছে, আৰু ST প্লেনছ নাই। বাট তথাপি ইমানখিনি পষ্ট আছে যিহেতু লখিমপুৰ এখন হাই পিক থকা ডিষ্ট্ৰিক্ট হ'ব ফৰ ইউ আৰ। ছেম এজ OBC, ছেম এজ SC। অ'কে, লখিমপুৰ সকলোৱে আই থিংক চিলেক্ট কৰিব। লখিমপুৰ কাট অফ বহু বেছি যোৱাৰ চান্সেছ আছে, বিশেষকৈ UPৰ ক্ষেত্ৰত, কাৰণ UPত আপোনাৰ BEd আছে, আৰু BEdতো মেক্সিমাম কেণ্ডিডেট থাকে। LPত BEd নাই কাৰণেহে বহুখিনি কাট অফ কম যাব যেন লাগিছে, নহ'লে BEd থাকিলে তাতো আমাৰ কম্পিটিশ্যন বহু বেছি হ'লহেঁতেন। এতিয়া BEd আছে যিহেতু, আৰু মাৰ্কছো বহুত ভাল ভাল আছে কেণ্ডিডেটখিনি। চ' লখিমপুৰ আই থিংক ওৱান অফ দ্য হায়েষ্ট কাট অফ ডিষ্ট্ৰিক্ট হ'ব পাৰে, লখিমপুৰ। বাকী যিবোৰ ডিষ্ট্ৰিক্ট ৰৈ গৈছে, অ'কে, সেইবোৰ ডিষ্ট্ৰিক্টৰ ভিতৰত ক'ত আটাইতকৈ কম যাব পাৰে সেইটো কোৱা এই UPৰ ক্ষেত্ৰত বহুত বেছি ডিফিকাল্ট হৈ যায়।
ষ্টিল আমি যদি বেছি প'ষ্টৰ কথা চাওঁ ধুবুৰী আছে শোণিতপুৰ আছে মই এইবোৰ কোৱা নাই কাৰণ প্ৰায় একে প'ষ্ট আছে চ' নেক্সট হাই এপ্লাই ক'ত হ'ব সেইটো আমি কোৱা নাই জাষ্ট লখিমপুৰ এখন নিশ্চয়কৈ ডিষ্ট্ৰিক্ট হ'ব য'ত আপোনাৰ কি হ'ব পাৰে বেছি কাট অফ যাব পাৰে নেক্সট OBC ক্ষেত্ৰত তেনেকৈ লখিমপুৰ হ'ব আৰু লগতে ধুবুৰীত এইবাৰ বহুখিনি প'ষ্ট আছে ধুবুৰীত এইবাৰ প্ৰায় কাট অফ হাইৰ ফালে থাকিব অ'কে নেক্সট দেখিব পাইছে SCৰ ক্ষেত্ৰত ধুবুৰী চ' ধুবুৰীটো ডেফিনেটলি হাই এতিয়া ST প্লেইনছৰ ক্ষেত্ৰত মই আমাৰ UPৰ কথা কওঁ ইয়াতে নগাঁও আৰু এগেইন ধুবুৰী অ'কে নগাঁও আৰু এগেইন ধুবুৰী নগাঁও দেন ধুবুৰী যদি আপোনাৰ মাৰ্কছ মিডিল পৰ্চনত আছে তেতিয়া এজ এ কনক্লুজন যদি মই ক'ব বিচাৰোঁ যে কোনখন ডিষ্ট্ৰিক্টত এটলিষ্ট ল' কাট অফ আটাইতকৈ ল' কাট অফ যদি বিচাৰিছে যে আপোনাৰ মাৰ্কছ এটা বহুত মিডিল পৰ্চন বা বিল' মিডিল পৰ্চনত আছে তেতিয়া ভাবিছে যে মই এনেকুৱা ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগে য'ত কাট অফ আটাইতকৈ কম যায় তেতিয়া এইখন ডিষ্ট্ৰিক্টটো এটলিষ্ট পাহৰি যাব পাৰে যে ধুবুৰীতটো আটাইতকৈ কম কাট অফ নাযায় এইখন আপুনি স্কিপে কৰিব পাৰে যদি ভাবিছে ৰিস্ক লৈ বেলেগ এপ্লাই কৰে লগতে লখিমপুৰ এই দুখন ডিষ্ট্ৰিক্টটো এটলিষ্ট লিষ্ট কাট অফ যোৱা ডিষ্ট্ৰিক্ট নহয় যিসকলৰ মাৰ্কছ অলপ কম আছে অৰ্থাৎ UPৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ UPৰ ক্ষেত্ৰত আমাৰ UR কেণ্ডিডেটৰ বাবে 65ৰ যদি তল আছে তেতিয়া অলপমান ৰিস্ক পৰ্চনতে পৰি যায় যিহেতু UPৰ পষ্ট বহুত কম আৰু এনেকুৱা নাভাবিব যে বেছি মাৰ্ক থকা কেণ্ডিডেট নাই আই হেভ চিন 67 70 ইভেন 75+71 এনেকুৱা ধৰণৰ মানুহ আছে এনেকুৱা ধৰণৰ মানুহ যদি 50টাও আহি যায় তো গমেই পায় কিমান কম পষ্ট আছে সেইবোৰত সোমাই যাব পাৰে চ' ধুবুৰী আৰু লখিমপুৰ যিহেতু হাই এপ্লাই হ'ব তেতিয়া এই দুখনত মিন লৱেষ্ট যিটো কাট অফ আছে লৱেষ্ট কাট অফ এই দুখনত এটলিষ্ট নহয় লৱেষ্ট কাট অফ কোনখন হ'ব এতিয়া প্ৰেডিক্ট কৰা নাযায় মে বি তিনিচুকীয়া হ'ব পাৰে মে বি চাউথ চালমাৰ হ'ব পাৰে যোৰহাট হ'ব পাৰে যোৰহাট UR কেণ্ডিডেটৰ বাবে ভাল পষ্ট হ'ব ভাল এখন হ'ব সেইটো হয়তো চবেই ভাবিছে কাৰণ URত অকল পষ্ট আছে বাকীবোৰত পষ্ট নাই যোৰহাট এখন ভাল চুজ হ'ব পাৰে বঙাইগাঁও মে বি আনএক্সপেক্টেডলি কম হ'ব পাৰে চ' ক'ব নোৱাৰি ইয়াত UPত ল' কাট অফ আটাইতকৈ লৱেষ্ট কাট অফ ক'ত যাব সেইটো ক'ব নোৱাৰি বাকী যিখিনি কাট অফ প্ৰেডিকশ্যন আছে সেইখিনি মই আজিলৈকে কৰা নাই দিছে কাট অফ প্ৰেডিকশ্যন সেইবোৰ যেতিয়া এপ্লাই কমপ্লিটলি শেষ হ'ব তেতিয়াহে মই কাট অফ প্ৰেডিকশ্যন কৰিব পাৰিম সকলোৰে যিটো তেতিয়া অনেষ্ট যিহেতু ৰিপ্লাই দিব সকলোৱে তেতিয়া এটা কাট অফ প্ৰেডিকশ্যনৰ এটা ভিডিঅ' বনাব পৰা যাব এতিয়া ইমানখিনি কোৱা নাযায় আৰু এতিয়াই যদি প্ৰেডিকশ্যন কৰি দিওঁ তেতিয়া সকলোৱে যদি সেইকেইখন ডিষ্ট্ৰিক্টতে এপ্লাই কৰি দিয়ে তেতিয়া আৰু কাট অফ প্ৰেডিকশ্যন গৈ সেইটো এপ্লাই হৈ সেইকেইখনত কাট অফ হাই হৈ যাব পাৰে চ' ইমান কাট অফ প্ৰেডিকশ্যন কৰা নাই চ' এইখিনি আছিলে UP আৰু LPৰ ক্ষেত্ৰত আটাইতকৈ বেছি এপ্লাই হোৱা বা আটাইতকৈ বেছি কেণ্ডিডেটে প্ৰিফাৰ কৰা ডিষ্ট্ৰিক্টবোৰ আমি আলোচনা কৰিলোঁ আৰু এইটোও ক'ব বিচাৰিছোঁ যে আটাইতকৈ বেছি যিহেতু এপ্লাই হৈছে তাত আটাইতকৈ কম কাট অফ নাযায় তাতকৈও কম কাট অফ যোৱা ডিষ্ট্ৰিক্ট বেলেগ হ'ব যদি আপোনাৰ মাৰ্কছ মিডিল পৰ্চনত আছে বা মিডিলতকৈও কম আছে দেন আপুনি সেনেকুৱা বেছি এপ্লাই হোৱা ডিষ্ট্ৰিক্ট মাত্ৰ এখনেই চুজ কৰিব তিনিখন প্ৰিফাৰেঞ্চৰ ভিতৰত আৰু যদি চুজ কৰিব নিবিচাৰে নকৰিব পাৰে দেন বেলেগ ডিষ্ট্ৰিক্টও চুজ কৰিব পাৰে চ' এইখিনি আছিলে আজি বাকী থেংক ইউ এভৰিৱান আৰু নিজৰ প্ৰিপাৰেশ্যনবোৰ বাকী এক্সামৰ বাবে চলাই থাকক